অন্য এটা ভিডিঅ'লৈ অলপ স্বাগতম জনালোঁ। বৰ্তমান আমি আছোঁ ৰাণী মাইৰাং পথত আছোঁ আৰু এইটো এটা ঐতিহাসিক পথ। কিৰত সিং আৰু ব্ৰিটিছৰ চুক্তিৰ ফল এইটো, আৰু এই চুক্তিৰ ফলতে এই ৰাস্তাটো হৈছিলে। মানে আগতে আহিছিলি গল্প মইতো এইটো ৰাস্তা নষ্টিং গৈছিলে আৰু নষ্টিং চাবলগীয়া ঠাই। আৰু এনেই গম পোৱা মতে মেঘালয়ৰ মেইন চিটি হ'ল শ্বিলং আৰু ছেকেণ্ড চিটি হ'ল নষ্টিন কয়। এইটো ইষ্টাৰ্ণ ৱেষ্ট খাচী হিল ৱেষ্ট একেবাৰে মাইৰাঙৰ পৰা শ্বিলং 52 কিলোমিটাৰ। আৰু মৌচিনৰাম কিমান? বেছি দূৰ নহয়। মৌচিনৰাম আমাৰ এতিয়া 2 ঘণ্টা দেখুৱাইছে। আমি আহি নষ্টেং টুৰা ৰোড পাইছোঁ আৰু ইয়াৰ পৰা আমি নেক্সট যাব লাগিব। আৰু মোৰ লগত পংকজ আছে, আমাৰ লগত ৰাজুৰ লোকেশ্যন হেৰাই গৈছে। এতিয়া আমি লাইভ লোকেশ্যন দিছোঁ। ৰাজু আহিব, এতিয়া আহি আছে। এনেকুৱা ধৰণৰ বহুতো জলপ্ৰপাত ইয়াতে দেখিবলৈ পোৱা যায় মৌচিনৰামত। আৰু ইয়াৰে এটা সুন্দৰ পৰিৱেশ। আৰু এইফালে পংকজে ফটো মাৰি আছে কল্পক। ইয়াৰে নাজাৰাটো আপোনালোকে চাই লওক, খুব ধুনীয়া। এয়া পাহাৰ, চাৰিওফালে সেউজীয়া আৰু এইবিলাক ডাঙৰ ডাঙৰ শিলৰ পাহাৰ। আৰু এইফালে নাজাৰাটো চাই আপোনালোকে, খুব ধুনীয়া এটা জলপ্ৰপাত। ফাইনেলি আমি আহি পালোঁ মৌচিনৰাম। পৃথিৱীৰ ভিতৰত ৱেটেষ্ট প্লেচ হৈছে মৌচিনৰাম। আৰু মৌচিনৰামত আজি মই আহিছোঁ। আপোনালোকে চাওক ইয়াৰ পৰিৱেশটো। খুব এটা ধুনীয়া পৰিৱেশ, পাহাৰ, এইফালে নদী, সেমেকা জেগাবিলাক সেমেকা। ইয়াতে মেঘবিলাক এনেকৈ মানে হঠাতে মেঘখিনি আহি যায় আৰু ইয়াতে বৰষুণ হৈ যায়। এইটো PWD লজ, RIT মাৰ্কশ্বিট কেফে এণ্ড লজ মৌচিনৰাম। ইয়াতে আপোনালোকে আহিব পাৰিব। আৰু ইয়াৰ পৰিৱেশটো হৈছে খুব এটা ধুনীয়া পৰিৱেশ। 883701 আৰু এই কণ্টেক্ট নাম্বাৰত আপোনালোকে ফোন কৰি পেলাই ইয়াতে আগতীয়াকৈ বুকিঙো কৰিব পাৰিব। মেঘৰ আলয় মেঘালয় হৈছে মেঘৰ আলয়, মানে মেঘৰ ঘৰ। আৰু এয়া হৈছে মেঘালয়ৰ মৌচিনৰাম অঞ্চল। আৰু এই লজতে আমি আজি আছোঁ। ইয়াৰ পৰিৱেশটো চাওক, খুব এটা ধুনীয়া পৰিৱেশ। আমাৰ ইয়াতে ৰাজু আছে, কল্প আছে, গোটেইকেইজনে ভিউ চাই আছে। আৰু মৌচিনৰামৰ ভিউ চাই আছে। কল্প কেনেকুৱা ভিউ? কেনেকুৱা? বঢ়িয়া হেৰি ৰাজু হয় কেনেকুৱা? বঢ়িয়া। আমি गाँव का नाम क्या है? गाँव का नाम মুখৰাম। এইখন এখন গাঁও মৌচিনৰামৰ। আৰু গাঁওখনৰ পৰিৱেশটো আপোনালোকে চাওক, খুব ধুনীয়া। এটা ঘৰবিলাক খুব ধুনীয়া, সৰু সৰু যদিও খুব এটা ধুনীয়া আৰু ভাল লগা। এই ঘৰটোৱে আপোনালোকে চাই লওক, খুব ধুনীয়া লাগিছে। ৰাতিপুৱা সময় কিমান হ'ল? 8:07 কি ধুনীয়া নাজাৰা। আমি খোজ কাঢ়িছোঁ মৰ্ণিং ৱাক 8:07। আমা এই ভিলেজ নেম मुखरम मौसिनराम ना विलेज नेम विलेज। ये जगह का नाम क्या है? ये तो मौसिनराम था। मौसिनराम एक ही ये तो था
सब। ओ इलाका सब मौसीनराम एक ही है सब। हाँ, अरे ये क्या है, ये क्या बोलता है इसको? टोकरी। इसको जो बारिश, हैं? बारिश से दिखाओ तो, की का नाम क्या है? हम लोग बोलता है कनोक। हैं? कनोक बोलता है। ओ, कनोक कनोक क्या नाम है आपका? कनोक। या हम तो जॉन बोलता है। जॉन। आगे में क्या है? यहाँ से तुरा जा सकते हैं ना? सीधा सीधा रास्ता। अब बॉर्डर कहाँ पे है? इधर में और 60 किलोमीटर बॉर्डर। बाप रे बाप, इधर तो बांग्लादेश बॉर्डर। सबसे स्कॉस वगैरह, स्कॉस इधर तो नहीं मिला था। इधर नहीं मिला, धान नहीं, इधर धान नहीं है, खाली पत्थर तो देखो ना। धान नहीं इधर। और सब्जी स्कॉस। इसलिए तो सब चावल कितना दाम है किलो? इतना 30 रुपये हो गया। 30 रुपये। 30 रुपये इतना। टमाटर भी 120 हो गया। 120। आसाम कितना? आसाम चिली 150 मान अछि ना? 150 टमाटो और ज्यादा उधर। भेंडी আছে 60 भेंडी। भिंडी 60 रुपीस। या इधर तो 30 केजी। यहाँ पर डेली बारिश होता है ना, रुक रुक कर रहती है ना। कभी कभी एक सप्ताह रात, एक सप्ताह भी धूप नहीं मिला। डेली नहीं होता है ना कि ये सप्ताह गया, एक सप्ताह हो गया बारिश नहीं हुआ। होने से 10-15 दिन रुक जाता है ना। कभी कभी इधर में रुकता नहीं है बारिश, एक सप्ताह 2 सप्ताह ऐसा खाली बारिश। ठंडा खाली सीजन कितना ठंडा। नवंबर दिसंबर कितना टेम्परेचर? दिसंबर जनवरी इधर ठंडा जस्ती। बर्फ वगैरह पर गिरता है क्या? बर्फ जो आइस दिसंबर को मिलता है ना। कभी कभी আমাৰ জাৰ্নিটো আছিল বাইকৰ। আমাৰ এখন ৰয়েল এনফিল্ড, তাৰপিছত এইখন পালচাৰ আৰু এইখন পালচাৰ। আমি 3খন বাইক লৈ 6জন আহিছিলোঁ। আমি কলপা দুহাৰ কৈ দিব কি কম, এই জোতা পিন্ধিম। আৰু আমি এতিয়া বৰ্তমান যাবলৈ ওলাইছোঁ। আমি আছিলোঁ এই লজখনত, অলপ ৰুটি পুৰি বনাব দিছোঁ ব্ৰেকফাষ্ট। আৰু আজি তাৰমানে দেওবাৰ বন্ধ থাকে, শ্বিলং মেঘালয় বন্ধ থাকে দোকান পোহাৰবিলাক। তাৰ কাৰণে আমি ভাবিছোঁ যে ৰেষ্টটো আমি ইয়াতে য'ত লজত আছিলোঁ তাতে খাই পেলাই আমি এতিয়া